নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ বহুকেইটা খবৰ একেলগে যুগুতোৱা হৈছে আজিৰ খন্দিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বতৰে এইবাৰ লৈছে কালৰূপ উৎকট গৰমৰ মাজতে হঠাৎ নিখাৰ ভাগৰ পৰা বতৰ খলনি হৈছে ভিন্ন প্ৰান্তত ধুমুহাই কৰিছে তছনছ ঠায়ে ঠায়ে প্ৰচণ্ড শিলাবৃষ্টি বিস্তৰ পৰিমাণৰ ক্ষতিসাধন হৈছে জনতাৰ ইফালে আগন্তুক 5 দিনলৈ বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে সতৰ্কবাণী 20খন জিলাত বতৰে কালৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে শিলাবৃষ্টি বজ্ৰপাতৰ লগতে ধুমুহা বৰষুণৰ সতৰ্কবাণী প্ৰদান কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 20খন জিলাত বতৰে যিকোনো মুহূৰ্ততে কালৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কোৱা হৈছে যে নগাঁও মৰিগাঁও হুজাই পশ্চিম কাৰ্বি আংলং লগতে গোলাঘাট শোণিতপুৰ বিশ্বনাথ লখিমপুৰকে ধৰি ধেমাজি যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ তিনিচুকীয়াকে ধৰি 20খন জিলাত বতৰে কালৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে আন এটা ব্ৰেকিং নিউজ আছে বিধায়ক অখিল গগৈ কেতবোৰ মন্তব্য কৰিছে ভাৰতৰ সংবিধানখন বদলি কৰি গণতান্ত্ৰিক দেশখনক বিজেপিয়ে হিন্দু ৰাষ্ট্ৰ খজুৱাত লাগি গৈছে এই মন্তব্য কৰিছে অখিল গগৈয়ে কয় যে বিজেপিয়ে হিন্দু ৰাষ্ট্ৰ খজুৱাত লাগি গৈছে আপোনালোকে এটা ভোটো বিজেপিক নিদিব বদৰুদ্দিন আজমৰ মুছলমান সমাজৰ গাদ্দাৰ বিশ্বাসঘাতক বিজেপিৰ এজেণ্ট কেৱল এয়াই নহয় অখিল গগৈ আন কেতবোৰ মন্তব্য কৰিছে দুবৰি সমষ্টিত ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলোৱাৰ সময়তে বিধায়ক অখিল গগৈ এইদৰে বিজেপি তথা এআইইউডিএফক কটাক্ষ কৰি কেতবোৰ ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে নিখাৰ ভাগৰ পৰা উজনি অসমত হাহাকাৰময় পৰিৱেশৰ সূচনা হৈছে নিখাৰ পৰাই ধুমুহাই চলাইছে তাণ্ডৱ শিৱসাগৰ চৰাইদেউ জিলাত ধুমুহাই তাণ্ডৱ চলাইছে আৰু এগৰাকী বৃদ্ধাৰ মৃত্যু হৈছে ধুমুহাৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হৈছে দুইখন জিলাত নিশা হোৱা ধুমুহাৰ আৰু শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে বহুকেইটা পৰিয়ালৰ উভালি পৰিছে প্ৰকাণ্ড গছ ছিগি গৈছে বিদ্যুতৰ তাঁৰ ধুমুহাই তছনছ কৰিছে বহুকেইটা পৰিয়াল আন এটা খবৰ এইবাৰ ভাৰতত ভয়ংকৰ বানপানী হ'ব এবাৰ জলবায়ু বিশেষজ্ঞ দিছে এক ভয়ংকৰ সতৰ্কবাণী জলবায়ুৰ অখনিক সংকেত বিশেষজ্ঞসকলে দিছে এক ডাঙৰ সতৰ্কবাণী জলবায়ুৱে সংকেত দিছে প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাব এবাৰ বিশ্বত এবাৰ ভাৰততো হ'ব ভয়ংকৰ বান পৰিস্থিতি প্ৰদূষণ আৰু বৰ্ধিত গোলকীয় উষ্ণতা বৃদ্ধিক লৈ এবাৰ চিন্তিত হৈ পৰিছে বিশেষজ্ঞ যোৱা বছৰ এল নিনো ফলত বৰষুণ হ্ৰাস পাইছিল কিন্তু এইবাৰ এছিয়াৰ দেশসমূহত অস্বাভাৱিক বৰষুণ হ'ব বুলি আগজাননী প্ৰদান কৰা হৈছে কিন্তু এইবাৰ এছিয়াৰ দেশসমূহত অস্বাভাৱিকভাৱে বৰষুণ হ'ব বানত ককপকাব লাগিব উত্তৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চল আগন্তুক দিনবোৰত ভয়ংকৰ বান পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব বিশ্বৰ বহুকেইখন দেশ সতৰ্কবাণী দিছে এবাৰ জলবায়ু বিশেষজ্ঞসকলে বৰ্ধিত গোলকীয় উষ্ণতা বৃদ্ধিক লৈও চিন্তিত হৈ পৰিছে বিশেষজ্ঞ প্ৰকৃতিৰ ধ্বংসযজ্ঞৰ পৰিণতি ভুগিব লাগিব এইবাৰ জনতাই আন এটা ব্ৰেকিং নিউজ হৈছে এইবাৰ আধাৰ কাৰ্ডৰ জৰিয়তে লাভ কৰিব আপুনি 50,000 কোটি টকা আপুনি কিদৰে এই 50,000 টকাৰ ঋণ লাভ কৰিব আৰু ক'ত আপুনি কিদৰে তাৰ বাবে আবেদন কৰিব লাগিব তাৰ তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো আধাৰ কাৰ্ড থকা প্ৰতিগৰাকীয়ে লাভ কৰিব 50,000 টকা পৰ্যন্ত ঋণ আৰু কিদৰে আপুনি আবেদন কৰিব পাৰিব উল্লেখ কৰা হৈছে যে 21 পৰা 60 বছৰৰ ভিতৰতে বয়সৰ এইসকল লোকে কৰিব পাৰিব তাৰ বাবে আবেদনৰ বাবে সিভিল স্কোৰ আপোনাৰ ভাল হ'ব লাগিব 750 ৰ ওপৰত হ'ব লাগিব আপোনাৰ সিভিল স্কোৰ তেতিয়াহে আপুনি লাভ কৰিব এই ঋণ আপুনি মাহিলী ন্যূনতম 15,000 টকাৰ দৰমহা লাভ কৰা সকলে এই ঋণ লাভ কৰিব আধাৰৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আপোনাৰ ফোন নম্বৰ
আইনীভাৱে দেউলীয়া লোকে লাভ নকৰে এই ঋণ ঋণৰ বাবদ আপুনি পৰিশোধ কৰিব লাগিব 10.50 পৰা 14% সুদ ঋণৰ বাবদ আপুনি এই সুদ আপুনি লাভ কৰিব ঋণ আবেদনৰ বাবে খুলি লওক আপোনাৰ আধাৰৰ সৈতে সংযুক্ত বেংকৰ ৱেবছাইট পাৰ্সোনাল লোনৰ খিতানত দেখিবলৈ পাব আপোনাৰ আধাৰ কাৰ্ড লোনৰ এটা অপচন আপুনি এই অপচন লৈ গৈ আপোনাৰ পত্ৰ পূৰণ কৰক দাখিল কৰক আপোনাৰ যাৱতীয় প্ৰপত্ৰ নথিপত্ৰ পৰীক্ষা কৰিব বেংক কৰ্তৃপক্ষই আৰু তাৰ পিছতে ভেৰিফিকেশনৰ অন্তত বেংকে আপোনাক প্ৰদান কৰিব এই ঋণ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ শুকুৰাৰীৰ লগত ৰকিবুল হুছেইনে ভাল প্ৰতিদ্বন্দ্বিতা দিব ৰকিবুল হুছেইনে নগৰৰ পৰা গৈ ধুবুৰীত জয়ী হম বুলি ভাবিছে নিৰ্বাচনী প্ৰচাৰৰ মাজতে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক কটাক্ষ কৰিছে এবাৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আন এটা ব্ৰেকিং নিউজ হৈছে এবাৰ সুপ্ৰিম কোৰ্টে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে সুপ্ৰিম কোৰ্টে কৈছে যে পত্নীৰ গহনাত কোনো অধিকাৰ নাই স্বামীৰ বিয়াৰ সময়ত কইনাই লাভ কৰা গহনা স্বামী স্ত্ৰীৰ যৌতুক সম্পত্তি নহয় অভাৱৰ সময়ত গহনা ব্যৱহাৰ কৰিলেও পাছত পত্নীক ঘূৰাই দিয়াটো বাধ্যতামূলক বুলি ৰায় প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে সুপ্ৰিম কোৰ্টে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ ভোট গ্ৰহণ কেন্দ্ৰ হৈ থাকিব নেকি ৰাজ্যৰ চৰকাৰী বিদ্যালয় কেন্দ্ৰৰ নিৰ্দেশনা এক জৰুৰী নিৰ্দেশনা দিছে আকৌ বন্ধ হ'ব বহুকেইখন বিদ্যালয় 140খন বিদ্যালয়ত শিক্ষাৰ্থীৰ নামভৰ্তি শূন্য সেয়ে 140খন বিদ্যালয় পুনৰ বন্ধ হ'ব কিয়নো সেই বিদ্যালয়বোৰত নামভৰ্তিৰ শূন্য হৈ পৰিছে 140খন বিদ্যালয়ত শিক্ষাৰ্থীৰ নামভৰ্তি শূন্য আৰু যাৰ বাবে 140খন বিদ্যালয়ত শিক্ষাৰ্থীৰ নামভৰ্তি শূন্য আকৌ বন্ধ হ'ব বহুকেইখন বিদ্যালয় কেন্দ্ৰৰ এই জৰুৰী নিৰ্দেশনা আন এটা ডাঙৰ খবৰ হৈছে অসম মাধ্যমিক শিক্ষা পৰিষদৰ এক ডাঙৰ ঘোষণা কৰিছে নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত ঐচ্ছিক বিষয় হিচাপে এবাৰ সন্নিবিষ্ট হ'ব কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ পুনৰবাৰ এই জৰুৰী ঘোষণা কৰিছে নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত এই ঐচ্ছিক বিষয় সন্নিবিষ্ট কৰা হ'ব আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ মল্লিকাৰ্জুন খৰগে কয় যে মিছলীয়া প্ৰধানমন্ত্ৰীৰ কথাত এতিয়া দেশৰ জনতাই গুৰুত্ব নিদিয়ে এবাৰ নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ এই নিৰ্বাচন কোনো ব্যক্তিৰ নিৰ্বাচন নহয় এই নিৰ্বাচন কাকো হেয় প্ৰতিপন্ন কৰাৰ নিৰ্বাচন নহয় এই নিৰ্বাচন হৈছে গণতন্ত্ৰ অক্ষুণ্ণ ৰখা আৰু দেশৰ সংবিধানক ৰক্ষা কৰাৰ নিৰ্বাচন মহানগৰীৰ কিৰণশ্ৰী হোটেলত আজি অনুষ্ঠিত এক সংবাদমেলত এইদৰে কয় নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰগে আজি সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে মোদী চৰকাৰৰ দিনত सबका साथ सबका विकासৰ পৰিৱৰ্তে सबका সত্যনাশ হোৱা বুলিও কটাক্ষ কৰিছে তেওঁ কয় যে যোৱা 10 বছৰ মূল্যবৃদ্ধি নিবনুৱা সমস্যাৰ দেশৰ জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে আৰু জনতাই এইবোৰৰ পৰা মুক্তি বিচাৰিছে পঞ্চ ন্যায় আৰু 25টা গ্যাৰান্টিৰ জৰিয়তে কংগ্ৰেছ দলে দেশবাসীক মুদিয়ে কৰা এই সত্যনাশৰ পৰা মুক্তি দিবলৈ পণ লৈছে বুলি মল্লিকাৰ্জুন খৰগে মন্তব্য কৰিছে